নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কবি সিদ্ধৰ বেদান্তৰ তত্ত্ব ব্যাখ্যা দুলৈ। ৰাম কবি নিগদতি শুনিও সম্পত্তি, কহো বেদান্ত তত্ত্ব, স্বভাৱে যি কৰে দান মহা, তপজপতি ব্ৰত, কায় বাক্যমণি যতে কবাচৰে, লৌকিক বদি কৰ্ম, হয়াৰ একমত ঈশ্বৰ কৃষ্ণত, অৰ্পিব শীষ ধৰ্ম, নিত্ৰ নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে জানাহিয়ে, মহাভাগৱত ধৰ্ম, গৰ্বয় অহংকাৰ তেজি যিটো জানে, আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হয়া কৃষ্ণে দেন্ত্ৰ, বৈকুণ্ঠ যত সম্প্ৰতি, যদি বোলা ৰাজা অজ্ঞানীৰ ভয়, জ্ঞানে শেকৰ অন্তৰ, কি কৰৈ ভকতি হেন শংকামতি, তেজিয়া শুনায় উত্তৰ, ঈশ্বৰ বিমুখ হুৱে যিটো নৰ, ধৰে বিষ্ণু মায়া তাক, এহি দেহময়ী বোলে অজ্ঞানত, পাশৰে নিজ আত্মাক, হুৱে জ্ঞান শূন্য কোন পাপ পুণ্য, কৰিতে নপাৰে সাৰ, বিষয় ব্যাকুল সৈমকে বাতুল, নুগুচে যাত্ৰ নাতাৰ, যাহাৰ মায়াত মেতে কৰ্ণৰ্থ, ভজুক হেন মুৰাৰী, এক চিত্ৰ হয়া কৃষ্ণত কৰিব, ভকতি অবিচাৰি,
জাত বুদ্ধি আছে একোৱেই নবাঞ্চে এক কৃষ্ণ মাত্ৰ জানে উপদেশদাতা যিটো গুৰু থাকে তাকে হৰি বুলি মানা সিটো ভকতক মায়া মেৰি আহে প্ৰমাণ পাৱে মনত চাৰে বান কাম গুণ নাম উপজৰতি কৃষ্ণত হেনবা বুলিবা বিষয়ী লোকৰ আছে দম্ভয় অহংকাৰ শিশবৰ কেনে হৈবে কৃষ্ণত ভকতি অবিচাৰ নেৰা মৃত্যু ভয় হেন বা সংশয় কৰিবা তুমি নিপতি শুনিও মহন্ত মিহাৰ সিদ্ধান্ত তোমাত কহো সম্প্ৰতি যতেক বিষয় সবে মায়াময় মনেহে কৰে প্ৰকাশ পুত্ৰ দ্বাৰা ধন সবে সপোন খনেকে হুৱে বিনাশ হেন জানি যিটো মন নিয়মী কৃষ্ণত ভকতি কৰে সেই মহাশয় এৰা মৃত্যু ভয় সুখে সংসাৰ কতৰে পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি যোগীৰ বিষম মন নিয়ম কৰিবে কাৰ শকতি মাথা চপৰাই গুণে নিমিৰাই নপাইলো সংসাৰ পাৰ হাঁহি কবি সিধে বুলন্ত নিপতি চিন্তা কৰা পৰিহাৰ কৃষ্ণক নিশ্চয় কৰি হৃদয় যেবে বাই কহু নামূৰ হৃদয় বিশ্বাসে আতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘূৰ ভোক
ভকতি সুলভ দেৱৰ দুৰ্লভ যোগীও নজানে যাক সুগম ভকতি পথ যিটো আতি বেকত কৰিব তাক কবি সিদ্ধই নিমি ৰাজাৰ আগত কৈছে যে বেদান্তৰ তত্ত্বৰ মনুষ্যৰ যি স্বভাৱ তপ হোম দান আদি কৰি যিমান তীৰ্থ ব্ৰত কায়িক মনে লৌকিক বৌদ্ধিক এই যিমানবিলাক কৰ্ম আছে একচিত হৈ সকলো ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰিব লাগে। নিত্য নৈমিত্তিক জাতি আচাৰৰ বৰ্ণাশ্ৰমৰ যিমানবিলাক কৰ্মত কৃষ্ণত অৰ্পিলে এই সকলোবিলাক মহাভাগৱত ধৰ্ম হয়। গৰ্ব অহংকাৰ এৰি কেৱল ঈশ্বৰ কৃষ্ণত আশ্ৰয় ল'লেই তেখেত মহাতুষ্ট হৈ বৈকুণ্ঠৰ সম্পদ দিয়ে। যে জ্ঞানেই আমাৰ অজ্ঞানবিলাক দূৰ কৰিব পাৰে, যে অজ্ঞানেই আমাৰ বিপদগামী কৰে, যে যিবিলাক ঈশ্বৰ বিমুখ তেওঁলোকক সদায় বিষ্ণু মায়াৰে ধৰে, যে নিজকেই এই শৰীৰটো মোৰ বুলি ভাবে, অজ্ঞানত নিজৰ আত্মাক পাহৰি থাকে, যে কি পাপ পুণ্য এই বিষয়ে একো উত্তৰ উলিয়াব নোৱাৰে। সম্যকে তেওঁ বিষয়ত তেওঁলোক ব্যাকুল হৈ পাগলৰ নিচিনা হৈ ফুৰে আৰু বিভিন্ন ধৰণৰ এই সংসাৰত যান্ত্ৰণা ভোগ কৰিবলগীয়া হয়। যে মায়াৰ যিমানবিলাক আছে এইবিলাক অনৰ্থ, সেইকাৰণে এইবিলাক এৰি ঈশ্বৰ কৃষ্ণত আশ্ৰয় ল'লে কল্যাণ হয়। ইয়া হৈছে এক শৰণ অবিভিচাৰী ভকতি। যে যিসকলৰ বুদ্ধি আছে আন একো বাঞ্ছা নকৰে, ঈশ্বৰ কৃষ্ণক সুহৃদ বুলি তেখেতকেই অবিভিচাৰী ভকতি কৰে। তেখেতকে সাৰ মানি যিজন উপদেশদাতা গুৰু তেখেতকে হৰি মানি আগবাঢ়িলে, যিখিনি গুৰুৰ দীক্ষামন্ত্ৰ এইমতে আগবাঢ়িলে এই সংসাৰ সাগৰৰ পৰা মায়া তৰিব পাৰে। তেতিয়া মায়াবিলাক এৰি পেলাই ঈশ্বৰ গুণনাম যি লয় তেতিয়া ঈশ্বৰ কৃষ্ণত ৰতি জন্মে। বিষয় লোকৰ যিসকলৰ দম্ভ অহংকাৰ আছে তেওঁলোকেও এই ৰাজসিক তামসিক এই গুণবিলাক এৰি সত্ত্বগুণৰে যেন ঈশ্বৰ কৃষ্ণত আশ্ৰয় লৈ তেখেতক ভক্তি কৰে, তেওঁলোকেও এই সংসাৰ মৃত্যু ভয়ৰ পৰা তেখেতসকলেও উদ্ধাৰ হ'ব পাৰে। যে যিমানবিলাক বিষয় আছে এই সকলোবিলাক হৈছে মায়াময়, ই হৈছে মনৰহে প্ৰকাশ কৰে। পুত্ৰ দ্বাৰা ধন এই সকলোবিলাক সপোনৰ নিচিনা, সপোন দেখিলে ঢেৰ পায়, জাগিলে একো নাই। সেইকাৰণে মনক নিয়মি ঈশ্বৰ কৃষ্ণত আশ্ৰয় হৈ আগবাঢ়িলে এই সংসাৰ জ্বালা যন্ত্ৰণাৰ যমৰ নিকাৰ দুখৰ পৰা হাত সাৰি বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে। যে যোগীও মনৰ নিয়ম কৰাটো বহুত কষ্ট হয়, সেইকাৰণে ঈশ্বৰ কৃষ্ণত আশ্ৰয় লৈ তেখেতক এক শৰণাপন্ন হ'লেই গৰাকীয়ে দয়া কৰে। এনে মাধ্যমেই অভ্যাস কৰিলে সকলোৱে কল্যাণ হয়। ভকতিহে সমস্তে পুণ্যৰ হৈ পাত্ৰ, জানি নিজ ধৰ্ম তেজি মোক ভজৈ মাত্ৰ। সুদৃঢ় বিশ্বাসে মোক কৰিলে ক বৈশ্য, সেহি মহা সাধু সখী কহিলোঁ ৰহস্য। যে সমস্তৰ ভক্তিৰ হৈছে মূল, পুণ্যৰ যি আনবিলাক এৰি পেলাই ঈশ্বৰ কৃষ্ণৰ আশ্ৰয় লয় আৰু সুদৃঢ় বিশ্বাস কৰিলে ঈশ্বৰ কৃষ্ণৰ তেখেতৰ নাম গুণ ল'লেই বৈশ্য হয়। তেখেতক সাধু বুলি কৈছে। এই মাধ্যমে আগবাঢ়িলে উত্তম হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ। কোটি কোটি ঘূৰ অপৰাধনীতে কৰয়া মৃদুৰা হয় হে
সহে নমানি খমিও ককি পাম ৰাম খমিও ককি পাম গুৰু কৃষ্ণ সবাৰ চৰণত আমি সেয়া জানে গুৰু কৃষ্ণ কৃষ্ণ হৃদয় নাম কৃষ্ণ